ঢকুৱাখানাৰ পৰা আহি গুৱাহাটীত যিসকলে স্থায়ীভাৱে বসতি কৰিছে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ সকলোকে লৈ গুৱাহাটীত আজি এই বিহুৰ অনুষ্ঠানটো ৰঙালী বিহু উদযাপনৰ অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু ভাল লগা কথাটো হৈছে এইটো যে গুৱাহাটীৰ যিসকল ঢকুৱাখানাৰ লোক আছে তেওঁলোকক লৈ এখন সমাজ নিৰ্মাণ হৈছে আৰু ঢকুৱাখানাত আমি যিখিনি শিকি আহিছোঁ ঢকুৱাখানাৰ সমাজ সংস্কৃতি তাৰ যেটো সাংস্কৃতিক পৰিমণ্ডল এই গোটেই কথাখিনিয়ে আমাৰ নিচিনা যিসকল লোক গুৱাহাটীলৈ আহিছোঁ তেওঁলোকক সদায় অনুপ্ৰাণিত কৰি ৰাখিছে গতিকে এই কথাখিনিয়ে যাতে আমাৰ উত্তৰ প্ৰজন্মৰ লোকসকলকো অনুপ্ৰাণিত কৰিব পাৰে আৰু গুৱাহাটীৰ শিপাৰ পৰা যাতে আমি আঁতৰি নাহোঁ তাক নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণেই এই সমাজখন গঢ়ি উঠিছে আৰু এই সমাজখনে এই অনুষ্ঠানটো আয়োজন কৰিছে আমাৰ কাৰ্যসূচী বুলি ক'লে আমাৰ প্ৰথম উদ্দেশ্য হ'ল আমাৰ সমাজখন গঠন হোৱা আমি গুৱাহাটীৰ পৰা ঢকুৱাখানাৰ পৰা আহি গুৱাহাটীত বিভিন্নজনে বিভিন্ন ঠাইত বিভিন্ন কৰ্ম কৰি আছোঁ আমি ইজনে সিজনক চিনিও নাপাওঁ বা চিনি পালেও লগ পোৱাৰ সুযোগ নহয় গতিকে আমাৰ মূল উদ্দেশ্য আছিল আমি এনেকৈ লগ হৈ আমি চিনা পৰিচয় হৈ আমি ইজনে সিজনে বিপদৰ সময়ত থিয় হ'ব পাৰোঁ নেকি আমি সমাজখন একগোট হৈ থাকিব পাৰোঁ নেকি আমাৰ প্ৰথম উদ্দেশ্য সেইটো আছিলে আৰু সেই উদ্দেশ্যই আমাৰ গুৱাহাটীবাসী ঢকুৱাখানা সমাজখন গঠন হৈছে আৰু আমি আজি তৃতীয়বাৰৰ কাৰণে আমাৰ এই অনুষ্ঠান এনেধৰণে অনুষ্ঠান আয়োজন কৰিছোঁ আমাৰ সকলো আৱাসী গুৱাহাটীবাসী ৰাইজ এনে অনুষ্ঠানত জড়িত হৈছে আমি খুব আনন্দিত হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত